Hello friends, exam preparation লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি যেটো টপিক লৈছো হেতু হল pedagogy intelligence and multidimensional intelligence ৰ ওপৰত কিছু কথা ব্যাখ্যা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু আশা কৰিম আপোনালোকে মোৰ এই ভিডিওটোৰ জৰিয়তে কিছু কথা হলেও শিকিব পাৰিব আৰু যদি আপোনালোকে আসাম জিটি নাইবা PGT যেটো TET requirement আহি আছে হন্মুখত হেতুৰ কাৰণে যদি প্ৰিপাৰেচন চলাই আছে আৰু CTET ৰ বাবেও যদি প্ৰিপাৰেচন চলাই আছে তেনে হলে মোৰ এই ভিডিও বিলাকৰ জৰিয়তে কিছু কথা হলেও শিকিব পাৰিব আহক ভিডিওটো আৰম্ভ কৰো ইন্টেলিজেন্স এন্ড মাল্টিডাইমেনশনাল ইন্টেলিজেন্সৰ কথা ইয়াতে কোৱা হৈছে ইন্টেলিজেন্স হলে মানুহৰ বুদ্ধিৰ কথা কোৱা হৈছে আৰু এই যে মাল্টি ডাইমেনশনাল হ'ব পাৰে এটোৰ কথা কলেও আমাক ভাবিব লাগিব যে মানুহৰ মাজত কিবা এটা কোৱালিটি নহলে এবিলিটি কিবা এটা থাকিব লাগিব যেটোৰ কাৰণে আমি তেওঁক ইন্টেলিজেন্ট বুলি কম এতি এবিলিটিজ এন্ড ক্যাপাবিলিটিজ বিলাক কি হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে ইন্টেলিজেন্সৰ ক্ষেত্ৰত হেতু হল এডাপ্টেবিলিটি to a new environment or to change in the current environment adaptability মানে adopted হ'ব লাগিব যে মানুহ এজন যেনেকুৱা এটা সৰু বাচ্চা নাইবা সৰু লৰা ছোৱালী যি কোনো মানুহ এজনে যে নতুন এটা পুৰণা এটা এনভায়ৰনমেন্টৰ পৰা নতুন এটা এনভায়ৰনমেন্টত গলে হি অতি সোনকালে এডাপ্ট কৰি ল'ব লাগিব সিচুৱেচনটো আৰু হেতুৰ লগত এডজাস্ট হৈ যাব লাগিব এটো এটা কোৱালিটিৰ কথা কোৱা হৈছে যে adaptability to a new environment or change in the current environment capacity থাকিব লাগিব for knowledge and ability to acquire it capacity থাকিব লাগিব কিবা এটা knowledge নাইবা কিবা এটা বস্তু acquire কৰাৰ কাৰণে capacity for reasoning and abstract thought reasoning thoughts যিবিলাক থাকে abstract কঠিন যিবিলাক thoughts থাকে কঠিন যিবিলাক ভাবনা চিন্তা থাকে সেই ভাবনা চিন্তা বিলাক ব্ৰেইনত হৰু লৰা নাইবা ছোৱালীৰ ব্ৰেইনত এইখিনি বস্তু ক্যাপাসিটি থাকিব লাগিব কিবা এটা বস্তু ভাবার কাৰণে ৰিজনিং থটস বিলাক আহাৰ কাৰণে এবিলিটি টু ইভালুৱেট এন্ড জাজ কিবা এটা বস্তু জাজ কৰাৰ কাৰণে কিবা এটা ঘটনা জাজ কৰাৰ কাৰণে ইভালুৱেট কৰাৰ কাৰণে হিহতৰ এবিলিটি থাকিব লাগিব তাৰ পিছত হল ক্যাপাসিটি ফৰ অৰিজিনাল এন্ড প্ৰডাক্টিভ থট যেটো নেকি অৰিজিনাল থট থাকে আৰু যেটো নেকি প্ৰডাক্টিভ হয় থটস বিলাক সেইবিলাক থটস ভালকে মানে ব্ৰেইনত ৰাখাৰ কাৰণে এটো ক্যাপাসিটি থাকিব লাগিব এজন ব্যক্তিৰ ব্ৰেইনত মানে এটো কৈছে যে ইন্টেলিজেন্স হবলৈ হলে এইখিনি গুণ নাইবা এইখিনি ক্যাপাবিলিটিজ থাকিব লাগিবই তাৰ পিছত আৰু এটা কথা কৈছে যে ইন্টেলিজেন্সৰ কিবা এটা কি ওয়ার্ডস থাকিব লাগিব যে মানুহ এজনৰ ক্ষেত্ৰত যে ইন্টেলিজেন্ট বুলি কম আমি এজন মানুহক বুদ্ধিমান বুলি কম লাৰ্নিং ৰিকগনাইজিং প্ৰবলেম সলভিং প্ৰবলেমস মানে কিবা এটা বস্তু জানাৰ কাৰণে গ্ৰহণ কৰাৰ কাৰণে লাৰ্নিং মানে এটা থাকিব লাগিব যে মানুহৰ অভিজ্ঞতা মানে মানুহৰ এটা আগ্ৰহ থাকিব লাগিব কিবা এটা শিকাৰ কাৰণে হিটোৰ কথা কৈছে যে শিকাৰ কাৰণে এটা আগ্ৰহ থাকিব লাগিব আৰু আগৰ যেটো প্ৰবলেম আছিল হেতু প্ৰবলেম ৰিকগনাইজ কৰাৰ এটা ক্যাপাসিটি থাকিব লাগিব আৰু প্ৰবলেম এটা সলভ কৰাৰ ক্যাপাসিটিও থাকিব লাগিব হিটোৰ কথা কোৱা হৈছে ইন্টেলিজেন্ট কোৱেশ্চনৰ ওপৰত কেইটামান স্টেটমেন্ট আছে যে IQ কনসেপ্ট অফ IQ কোনে দিছিলে কনসেপ্ট অফ IQ 1912 চনত উইলিয়াম ষ্টাৰ্নে কনসেপ্ট অফ IQ দিছিলে আৰু লুইস টাৰমানে ফৰ্মুলা অফ IQ দিছিলে লুইস টাৰমানে আৰু ফৰ্মুলাটো অলপ পিছতে আহি আছে ফৰ্মুলাটো কি আছিল লুইস টাৰমানে 1916 চনত IQ ফৰ্মুলা দিছিলে আৰু ফাৰ্স্ট ইন্টেলিজেন্ট টেষ্ট কোনে কৰিছিলে 1905 চনত এলফ্ৰেড বেনেট এন্ড থ্ৰোডৰ মানে ইন্টেলিজেন্ট টেষ্টটো কৰিছিলে 1905 চনত তাৰ পিছত মেন্টেল এজ
কনসেপ্ট মেন্টেলিস্ট কনসেপ্টটো এলফ্ৰেড বেনেটে লৈ আহিছিল 1908 চনত তাৰ পিছত যেটো টপিক এটো হল এলফ্ৰেড বেনেট এন্ড টারমান এলফ্ৰেড বেনেট এন্ড টারমান ইন্টেলিজেন্সৰ ওপৰত কি কথা কৈছে এইখিনি ইয়াতে লৈ আহিছো এলফ্ৰেড বেনেট এট টারমান কি কৈছে যে সিঙ্গেল ফ্যাক্টর অর ইউনিফ্যাক্টরি থিওরির কথা কৈছে মনার্চিক থিওরির কথা কৈছে সিঙ্গেল ফ্যাক্টরি থিওরির কথা কবলৈ যদি এটা কোশ্চেন আহে যে সিঙ্গেল ফ্যাক্টর থিওরি নাইবা ইউনিফ্যাক্টর থিওরি কোনে লৈ আহিছিল এটো হ'ব এলফ্ৰেড বেনেট নাইবা টারমানে লৈ আহিছিল ইউনিফ্যাক্টরি থিওরির কি হ'ব পাৰে বাচ্চা এটাৰ ইন্টেলিজেন্স কেনেকুৱা ধৰণৰ if one has a found of intelligence he can utilize it in any area of his life the intelligence of a person gets stamped in all what he or she thinks and he or her actions এটো কৈছে যে বাচ্চা এটাৰ কিবা এটা যদি ইন্টেলিজেন্স থাকে আৰু এই ইন্টেলিজেন্স কিবা এটা বস্তুৰ ওপৰত যদি কিবা এটা অভিজ্ঞতা থাকে হেতু ইয়াৰ নিজৰ জীৱনৰ গোটেই জীৱনটোতে ইউটিলাইজ কৰিব পাৰিব এটোৰ কথা কোৱা হৈছে যে সিঙ্গেল এটা ট্যালেন্ট থাকিলেও হেতু ট্যালেন্টৰ জৰিয়তে তেওঁ গোটেই জীৱনটো ইউটিলাইজ কৰিব পাৰে সেই ইন্টেলিজেন্সটো ইউটিলাইজ কৰিব পাৰে এটোৰ কথা ইয়াতে কোৱা হৈছে তাৰ পিছত চার্লস পেয়ারম্যানে কি দিছে টু ফ্যাক্টর থিওরির কথা কৈছে এটা হল জেনারেল ফ্যাক্টর জি ফ্যাক্টর আৰু এটা হল স্পেশাল ইন্টেলিজেন্স এই দুটা ফ্যাক্টৰৰ কথা চার্লস পেয়ারম্যানে কৈছে যে intelligent behavior is generated by quality within the human mind general factor G factor in human intelligence is innate and cannot be developed আৰু যেটো G factor নাইবা জেনারেল ফ্যাক্টর হিউম্যান ইন্টেলিজেন্সৰ কথা কৈছে এটো ডেভেলপ কৰিব নোৱাৰি and another one special intelligence কি কৈছে যে could be developed with education and experience আৰু এটো এডুকেশন আৰু এক্সপেৰিয়েন্সৰ জৰিয়তে ডেভেলপ কৰিব পাৰি এটোৰ কথা কোৱা হৈছে যে টু ফ্যাক্টর থিওরি জেনারেল ফ্যাক্টর থিওরি এন্ড স্পেশাল ইন্টেলিজেন্স এটো চার্লস পেয়ারম্যানে কৈছিলে তাৰ পিছত হল লুইস থৰ্ষ্টনে কি কৈছে যে ইন্টেলিজেন্সৰ ওপৰত কৈছে যে প্ৰাইমাৰী মেন্টাল এবিলিটিজ থিওৰি প্ৰাইমাৰী মেন্টাল এবিলিটিজ থিওৰিৰ কথা কোনে কৈছে লুইছে কৈছে লুইস থ্ৰুষ্টনে কৈছে আৰু এবিলিটিজ বিলাক কি ভাৰ্বেল কম্প্ৰিহেনশন ইন্ডাক্টিভ ৰিজনিং পারসেপচুয়াল স্পিড নিউমেৰিকেল এন্ড arithmetic abilities verbal fluency associative memory spatial visualization এইবিলাকৰ কথা কোনে কৈছে লুইস থ্ৰষ্টনে কৈছে এইবিলাক ইমান এটা ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট হল যে প্ৰাইমাৰী মেন্টাল এবিলিটিজ থিওৰিটো কোনে লৈ আহিছিল এটো হল লুইসে লৈ আহিছিল আৰু লুইসে আৰু এটা বস্তু কি লৈ আহিছিল আইকিউ ফৰ্মুলা লৈ আহিছিল আমি নেক্সট যেটো টপিক হেতু হল আমার নেক্সট টপিক তো হল রেইমন্ড কেটেল এন্ড জন হর্ন রেইমন্ড কেটেল জন হর্নে কি লৈ আহিছিল ফ্লুইড এন্ড ক্রিস্টালাইজড ইন্টেলিজেন্স ফ্লুইড ইন্টেলিজেন্স ক্রিস্টালাইজড ইন্টেলিজেন্সৰ কথা কৈছে যে ফ্লুইড যেটো পার্ট হেতু বায়োলজিক্যাল এসপেক্ট অফ ইন্টেলিজেন্স এন্ড ইজ মেজার্ড বাই ক্যালকুলেটিং দ্য স্পিড অফ রিজনিং এন্ড মেমরি ক্যাপাসিটি ফ্লুইড যেটো পার্ট হেতু ফ্লুইড যে পার্ট যেটো ইন্টেলিজেন্স হেতু কি কৈছে বায়োলজিক্যাল এসপেক্ট অফ ইন্টেলিজেন্স মেজার্ড বাই ক্যালকুলেটিং দ্য স্পিড অফ মানে ব্ৰেইনৰ কিমানখিনি স্পিড ৰিজনিং এন্ড মেমৰি ক্যাপাসিটি ৰিজনিং আৰু মেমৰি ক্যাপাসিটিৰ কাৰণে কিমানখিনি স্পিড হেতুৰ ওপৰত ইয়াতে ডিসকাস কৰা হৈছে আৰু ক্রিস্টালাইজড পার্ট অফ ইন্টেলিজেন্স ইজ দ্য এক্সপানশন অফ স্কিল থ্ৰু লার্নিং এন্ড এক্সপেৰিয়েন্স যেটো লার্নিং আৰু এক্সপেৰিয়েন্সৰ জৰিয়তে কিবা এটা বস্তু শিকে যদি কিবা এটা জ্ঞান লব পাৰে এজন ব্যক্তিয়ে সেই ইন্টেলিজেন্সটো ক্রিস্টালাইজড পার্ট বুলি কোৱা হয়
তাৰ পিছত হাৱাৰ্ড গাৰ্ডনাৰৰ কথা আহিল এইটো হল সবতকে বেছি ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ টপিক হাৱাৰ্ড গাৰ্ডনাৰ আৰু মাল্টিপল ইন্টেলিজেন্স থিওৰি কোনে লৈ আহিছিলে হাৱাৰ্ড গাৰ্ডনাৰ এটো এটা মেইন কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত কেইবাবাৰো আহিছে মাল্টিপল ইন্টেলিজেন্স থিওৰি কোনে আনিছিলে হাৱাৰ্ড গাৰ্ডনাৰে আনিছিলে আৰু তেওঁ এটা কিতাপ লিখিছিলে হেতু হল ফ্ৰেমছ অফ মাইন্ড কিমান চনত লিখিছিলে 1968 চনত লিখিছিলে হাৱাৰ্ড গাৰ্ডনাৰে হাৱাৰ্ড গাৰ্ডনাৰৰ মতে কি কৈছিলে যে 8 ডিফারেন্ট টাইপস অফ ইন্টেলিজেন্স আছে 8 প্ৰকাৰৰ ইন্টেলিজেন্স আছে এজন ব্যক্তিৰ মাজত নবা ব্যক্তিৰ মাজত এজন ব্যক্তিৰ মাজত নহয় মানে মানুহৰ মাজত 8 প্ৰকাৰৰ ইন্টেলিজেন্স থাকে হেতুৰ কথাই কোৱা হৈছে আৰু এই ইন্টেলিজেন্স বিলাক কি ফাৰ্স্ট হল লিঙ্গুইস্টিক ইন্টেলিজেন্স বুলি কোৱা হলে লিঙ্গুইস্টিক কৈছে ল্যাঙ্গুৱেজৰ কথা আহিব ওয়াৰ্ডছৰ কথা আহিব মানে যিবিলাক লিখাৰ বিষয়ে যিবিলাক ইন্টেলিজেন্স থাকে হেতুক লিঙ্গুইস্টিক ইন্টেলিজেন্স বুলি কোৱা হয় ওয়ার্ড স্মার্ট এজন ব্যক্তি যদি ওয়ার্ডত স্মার্ট হয় সেইজন ব্যক্তিক আমি লিঙ্গুইস্টিক ইন্টেলিজেন্স বুলি কম রাইটার্স বিলাকক লিঙ্গুইস্টিক ইন্টেলিজেন্স বুলি কোৱা হয় পোয়েটস বিলাকক লয়ার্স বিলাকক কোৱা হয় লিঙ্গুইস্টিক ইন্টেলিজেন্স তাৰ পিছত সেকেন্ড হল মিউজিক্যাল ইন্টেলিজেন্স মিউজিক্যালত কবলৈ গলে সিঙ্গার্স বিলাকক কোৱা হয় মিউজিক্যাল ইন্টেলিজেন্স মিউজিশিয়ানস যিবিলাক থাকে কম্পোজার্স যিবিলাক থাকে সেইবিলাকক মিউজিক্যাল ইন্টেলিজেন্স বুলি কোৱা হয় লজিক্যাল এন্ড ম্যাথমেটিক্যাল ইন্টেলিজেন্স কাক কোৱা হয় সায়েন্টিস্ট বিলাকক কোৱা হয় আৰু ম্যাথমেটিশিয়ানস বিলাকক কোৱা হয় স্পেশাল ইন্টেলিজেন্স কাক কোৱা হয় পাইলটস পেইন্টার্স আর্টিস্ট ডিজাইনার্স সেইবিলাকক স্পেশাল ইন্টেলিজেন্স বুলি কোৱা হয় বডিলি কাইনেষ্টিক কাক কোৱা হয় এথলেটস বিলাকক বডিলি কাইনেষ্টিক ইন্টেলিজেন্স স্পোর্টস পারসন বিলাকক সার্জনস বিলাকক বডিলি কাইনেষ্টিক ইন্টেলিজেন্স বুলি কোৱা হয় তাৰ পিছত হৈছে ইন্ট্ৰাপার্সোনাল মানে নিজৰ ফিলিংছৰ কথা ভাবি থাকে যেনেকৈ ফিলোসফাৰ্স বিলাক যে থাকে সেইবিলাক ইন্ট্ৰাপার্সোনাল one's own feelings fears motivations আৰু motivation হৈ থাকে এনি টাইম আৰু মানুহক মোটিভেট কৰিব পাৰে হেতু হল ইন্ট্ৰাপার্সোনাল ইন্টেলিজেন্স আৰু ইন্টাৰপার্সোনাল যেটো ইন্টেলিজেন্স থাকে হেতু সাইকোলজিস্ট বিলাকক ইন্টাৰপার্সোনাল ইন্টেলিজেন্স বুলি কোৱা হয় যেনেকৈ পলিটিশিয়ানস লিডাৰ্স সেলস পিপল ৰিলিজিয়াস এন্ড কাউন্সিলৰ্স বিলাকক ইন্ট্ৰাপার্সোনাল বুলি কোৱা হয় হিহতে কি কৰিব পাৰে মানুহক অতি সোনকালে হিহতৰ ভাৱনাত সময় আনিব পাৰে হিহতক অতি সোনকালে হিপনোটাইজৰ নিচিনা কৰিব পাৰে এনেকুৱা ইন্টেলিজেন্স থকা মানুহবিলাকক ইন্টাৰপার্সোনাল ইন্টেলিজেন্স বুলি কোৱা হয় যেনেকৈ সাইকোলজিস্ট পলিটিক্যাল লিডাৰ্স সেলস পারসন বিলাকক তাৰ পিছত লাস্ট যেটো ইন্টেলিজেন্স হেতু হল নেচারালিস্টিক ইন্টেলিজেন্স নেচারালৰ কথা কোৱা হৈছে প্ৰকৃতিৰ লগত জড়িত থকা মানুহবিলাকক কি কোৱা হয় নেচারালিস্টিক ইন্টেলিজেন্স বুলি কোৱা হয় এবিলিটি টু ৰিকগনাইজ প্লান্টস বিলাকক ৰিকগনাইজ কৰাৰ যেটো এবিলিটি থাকে সেই ইন্টেলিজেন্সটোক নেচারালিস্টিক ইন্টেলিজেন্স বুলি কোৱা হয় এনিমেলস মিনাৰেলস এইবিলাকৰ বিষয়ে যিজন ব্যক্তিয়ে ভালদৰে জানে ভালদৰে ক'ব পাৰে প্ৰত্যেকটো বস্তুৱে হিহতে এককৈ ক'ব পাৰে হেতু যেটো ইন্টেলিজেন্স থাকে হেতু হল নেচারালিস্টিক ইন্টেলিজেন্স এই আঠটা আছিল আমাৰ হাৱাৰ্ড গাৰ্ডনাৰৰ মাল্টিপল ইন্টেলিজেন্স ইয়াৰ পিছৰ যেটো টপিক হেতু ইয়াতে আছে ৰবাৰ্ট ষ্টেনবাৰ্গ ক্ৰিয়েটিভ এন্ড ইন্টেলিজেন্স থিওৰি এই দুটা টপিক আমি পিছৰ ভিডিওটোত লৈ আহিম আশা কৰিছো যে ভিডিও বিলাক ভাল লাগিছে আৰু যদি কিবা শিকিব পাৰিছে মোৰ এই ভিডিও বিলাকৰ জৰিয়তে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰিব কিবা ভুল থাকিলে কমেন্ট কৰি দিব ধন্যবাদ